উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে এটা দুৰ্ভাগ্যজনক খবৰ হয়তো শুনিছা সেইটো হল তোমালোকৰ 24 তাৰিখৰ পিছৰ পৰীক্ষাবোৰ ইতিমধ্যে বাতিল কৰা হৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড অৰ্থাৎ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে জানিব পৰা মতে কেইবাখনো ব্যক্তিগত খণ্ডৰ স্কুলত ম্যাথমেটিক্স আৰু ইকনমিক্সৰ কোৱেশ্চন পেপাৰ লিক হৈ যোৱাৰ কাৰণে এই পৰীক্ষাবোৰ বাতিল কৰা হৈছে এতিয়া দ্বিতীয়টো কথা আহিল যে বাকি থকা পৰীক্ষাবোৰ আমাৰ কেতিয়া অনুষ্ঠিত কৰা হ'ব এই সম্পৰ্কে তো জানিবলৈ দিয়া মতে আমাক 24 মাৰ্চ 2025 অৰ্থাৎ অহাকালি সোমবাৰে পৰিষদে এখন মিটিং আহ্বান কৰিছে এই মিটিংখনত তেওঁলোকে বিভিন্ন বিষয়ৰ আলোচনা কৰিব আৰু এই আলোচনাৰ অন্তত কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিব হৈ যোৱা পৰীক্ষাবোৰৰ বৈধতা সম্পৰ্কে আৰু যিবোৰ পৰীক্ষা আহিবলগীয়া আছিল সেইসমূহ কেতিয়া অনুষ্ঠিত কৰা হ'ব এই সম্পৰ্কে গতিকে যেতিয়ালৈ আমি কোনো পৰিষদৰ ফালৰ পৰা ক্লিয়াৰিফিকেশন নাপাওঁ তেতিয়ালৈ মই একো নিৰ্দিষ্টকৈ কথা তোমালোকক ক'ব নোৱাৰিম যে পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত কৰা হ'ব কেনেকৈ কৰা হ'ব ইত্যাদি বিষয়ে গতিকে আমি অপেক্ষা কৰিব পাৰো ৰিজলিউচন লৈ নিশ্চয় আমাক পৰিষদৰ ফালৰ পৰা জনাব নোটিস পালে মই তোমালোকক অৱগত নিশ্চয় কৰিম কিন্তু মই এটা আহ্বান কৰিম তোমালোকক যাতে তোমালোকে নিজৰ পঢ়াখিনি যি ভাগে কৰি আছিলা সেইখিনি অব্যাহত ৰাখা তাক বন্ধ নকৰিবা কাৰণ এনেবোৰ ঘটনাই তোমালোকক এটা বিমূৰত পেলাই এনেকুৱা ধৰণৰ বিমূৰত পেলাই কিয়নো উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ সিলেবাস যিমান সোনকালে তোমালোকৰ শেষ হলহেতেন কিমান সোনকালে তোমালোকে দ্বিতীয় বৰ্ষৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব পাৰিলাহেতেন এতিয়া পৰীক্ষাসমূহ পিছুৱাই যোৱাৰ লগে লগে তোমালোকৰ এই সিলেবাস আৰম্ভ কৰাৰ যি প্ৰক্ৰিয়া হেতু পিছুৱাই যাব গতিকে পঢ়াৰ যেটো মানসিকতা তোমালোকৰ পৰীক্ষাৰ বাবে আৰম্ভ হৈছিল হেতু তোমালোকে বিঘ্নিত নকৰিবা আৰু নিজৰ ভাগে পঢ়ি যোৱা বিভিন্ন ব্যক্তিৰ কিছুমান ফুলৰ বাবে তোমালোকে ভুগিবলগীয়া হৈ আছে নতুন প্ৰজন্মই ভুগিব লগা হৈ আছে এয়া দুৰ্ভাগ্যজনক কথা গতিকে তোমালোকক এইটোৱে মোৰ আহ্বান থাকিল এনেবোৰ ঘটনাৰ পৰা নিজেও যিমান পাৰি আতৰত থাকিবা তোমালোকে ইম্পৰ্টেন্স বিচাৰি কোৱেশ্চনছ বিচাৰো বাবে সাগে আমিও পাও কথাটো তেনেকুৱাও নোহোৱা নহয় আমি বিচাৰো বাবে হয়তো এনেকুৱা মানসিকতাৰো সৃষ্টি হৈছে ডাঙৰ ডাঙৰ পৰীক্ষা বিলাকৰ ক্ষেত্ৰত বা আকৌ কেনেকুৱা হয় উচ্চতৰ মাধ্যমিক পৰীক্ষাখন সৰু বুলি কোৱা নাই কিন্তু তথাপি তুলনামূলকভাৱে অন্য পৰীক্ষাৰ তুলনাত ইয়াৰ গুৰুত্ব আপেক্ষিকভাৱে অকমান কম এনেবোৰ পৰীক্ষাতে যদি গোপনীয়তা ৰক্ষা কৰিব নোৱাৰে তেতিয়া হলে ই নিশ্চিত শিক্ষিত ব্যক্তিসকলৰ বাবে দুৰ্ভাগ্যজনক ঘটনা গতিকে তোমালোকলৈ শেষলৈ এইটোৱে মোৰ আহ্বান পঢ়া তোমালোকে অব্যাহত ৰাখা পৰীক্ষা হোক নহওক পঢ়িবই লাগিব আধৰুৱা সিলেবাসখিনি তোমালোকে সম্পূৰ্ণ কৰিবই লাগিব ধন্যবাদ